নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতিৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও জানিব বিচাৰিম গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। চন্দ্ৰ মিথুন ৰাশিত বহি আছে, আজি শনি মীন ৰাশিত, ৰাহু কুম্ভ ৰাশিত। আজি ৰবি বুধ শুক্ৰ মংগল আৰু লগ্ন ধনু ৰাশিত বহি আছে। আজিৰ দিনটোত কেতু সিংহ ৰাশিত বহি আছে। আজি 3 জানুৱাৰী 18 পুহ, তিথি পূৰ্ণিমা, ব্ৰহ্মযোগ, মিথুন ৰাশি, বৈশ্যবৰ্ণ, আদ্ৰা নক্ষত্ৰ, নৰগণ, যাত্ৰা নাই, পাপযোগ দোষ আছে। আজি শুভকৰ্ম গৰ্ভাধান, আৰোগ্য স্নান, দীক্ষা, ক্ৰয় বিক্ৰয় আদি। আজিৰ দিনটোত মাছ মাংস, পিঁয়াজ নহৰু, মচুৰ দালি আদি খোৱা নিষেধ আৰু প্ৰাশ্চিত্য কৰা নিষেধ। প্ৰথমতে আজিৰ দিনটোত মেষ ৰাশিসকলৰ ফলাফল কম। এৰিছ, ওৱান্স এণ্ড চেৰিয়ট। আজি ঘৰুৱা দিশত সমস্যাৰ সমাধান হ'ব। আৰ্থিক দিশত মধ্যম ফল। বিদ্যাৰ্থীসকলৰ অনুকূল ফল। প্ৰেমত মধ্যম ফল। ৰেড কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। বৃষ ৰাশি টৰাছ, পেণ্টাকলছ এণ্ড ছৰ্ডছ। আজি যান বাহন চলাওঁতে সাৱধান হওক। খাদ্যদ্ৰব্যৰ ব্যৱসায়ত ভাল যোগ দেখা যায়। সন্তানৰ বাবে শুভ ফল। প্ৰেমত মধ্যম ফল। আজিৰ দিনটোত দান ধ্যান কৰক, ভাল হ'ব। গল্ডেন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। কাপছ এণ্ড পেজ অফ ওৱান্স, মিথুন ৰাশি, জেমিনি। আজি নিবনুৱাসকলৰ ভাল। বেমাৰ আজাৰৰ মাজেদি দিনটো পাৰ হ'ব, সাৱধান হওক। চাকৰিয়ালৰ মধ্যম ফল। দাম্পত্যত শুভ ফল। প্ৰেমত কষ্ট আছে। আজিৰ দিনটোত দুখীয়া লোকক টকা পইচা আদি দান কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, গ্ৰীণ কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড ওৱান্স, কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। আজি শৰীৰ স্বাস্থ্য বৰ এটা ভাল দেখা নাযায়। দূৰ ভ্ৰমণ হ'ব পাৰে। ঘৰুৱা দিশত শান্তি বজাই থাকিব। বিদ্যাত শুভ ফল। প্ৰেমত অশুভ ফল। আজি মেৰুণ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। হয় দাদা, যিহেতু আমি এইকেইদিন ৰাশিৰ বিষয়ে পাতি আহিছিলোঁ, কালি আমি আলোচনা কৰিলোঁ বৃশ্চিক ৰাশিৰ বিষয়ে। আজি নিশ্চয় ধনু ৰাশিৰ বিষয়ে আপুনি আমাৰ দৰ্শকসকলক জনাব, নহয় জানো? হয়, আজি চেৰিটেৰিয়াছ ধনু ৰাশিৰ বিষয়ে দুআষাৰ কম। 2026 এই ৰাশিৰ জাতক জাতিকাসকলে মিক্সড ফল পাব, মিশ্ৰিত ফল পাব। আৰু এই বছৰটো সাৱধানে আগবঢ়াই ভাল হ'ব। গুৰুত্বপূৰ্ণ বছৰ। 2026ৰ ৰাশিফল অনুযায়ী কেৰিয়াৰত যদি নিষ্ঠা থাকে আৰু একাগ্ৰতা থাকে, তেতিয়া কিন্তু অতি শুভ ফল দিব। লক্ষ্যত উপনীত হ'ব পাৰিব। আৰু আৰ্থিক জীৱনৰ ক্ষেত্ৰত এই বছৰটো গড় বছৰ হিচাপে থাকিব। আপুনি মাটি বাৰী সা সম্পত্তি যদি ক্ৰয় কৰিব খুজিছে, তেতিয়া সিদ্ধান্ত কিছু পিছুৱাই লোৱাই ভাল হ'ব। একেবাৰে বছৰটোৰ শেষ পাৰ্টত আপুনি চিন্তা কৰিব পাৰে, তেতিয়া সময় অনুকূল হ'ব মাটি বাৰী সা সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত। শিক্ষাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব, তেতিয়াই ফলাফল লাভ কৰিব পাৰিব। নতুবা শিক্ষাৰ ক্ষেত্ৰত বৰ এটা বেছি ভাল ফল দেখা নাই। প্ৰথম ভাগটো বেয়া হ'ব, মাজ ভাগটো মধ্যমীয়া হ'ব, মিডিয়াম হ'ব। আৰু আনহাতে দ্বিতীয় ভাগত গৱেষণা আদিৰ ক্ষেত্ৰত উচ্চ শিক্ষা যিসকলে বিচাৰিছে তেওঁলোকৰ বাবে কিছু শুভ। আৰু প্ৰেমত কিন্তু মধুৰতা বিৰাজ কৰিব, সম্প্ৰীতি থাকিব। প্ৰেমৰ ক্ষেত্ৰত ভাল, বিয়া বাৰুৰ ক্ষেত্ৰত ভাল। বিবাহ আৰু দাম্পত্য জীৱনৰ কথাত প্ৰথম ভাগটো কিন্তু যথেষ্ট অনুকূল হ'ব। যিসকলৰ ল'ৰা ছোৱালীৰ বিয়া বাৰুত বাধা আছিলে ইমান বছৰ, তেওঁলোকৰ বাবে এই বছৰটো কিন্তু ভাল হ'ব, অনুকূল হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হৈ থাকিব। অৱশ্যে কোনো ডাঙৰ সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা নাই। আৰু ধনুৰাশিৰ লোকসকলে নিজৰ স্বাস্থ্য পাতিৰ প্ৰতি বিশেষ সাৱধান হওক। যথেষ্ট অশুভ বছৰ হ'ব স্বাস্থ্য পাতি আদিৰ ক্ষেত্ৰত। সৰু সুৰা বেমাৰ আজাৰ হ'লেও ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত হ'ব। আৰু গ্ৰহগতিৰ প্ৰতিকাৰো লাগিব। যেনে আপুনি যদি অকণমান চাউল মাজে সময়ে বৃহস্পতিবাৰ চাই, কাৰণ ৰাশিৰ অধিপতি বৃহস্পতি, মহ যদি খাবলৈ দিয়ে, পথাৰত যেতিয়া মহ থাকে তেতিয়া যদি অকণমান খাবলৈ দিয়ে তেতিয়া ভাল। আৰু কাউৰীক যদি আপুনি মিঠা পায়স খাবলৈ দিয়ে, তেতিয়াও কিন্তু বছৰটো আপোনাৰ অনুকূলত থাকিব। আৰু ধনুৰাশিৰ জাতক জাতিকাসকলে অধিপতি বৃহস্পতি বুলি এটা পোখৰা যত্ন ধাৰণ কৰক। য়েলো চেফায়াৰ বছৰটোত আপোনাৰ লাকি ষ্ট'ন হ'ব। ধন্যবাদ। খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতানটিৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িব বিচাৰিম। হয়, কাপছ এণ্ড পেণ্টাকলছ, সিংহ ৰাশি, লিঅ'। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় সহানুভূতি লাভ। ঘৰুৱা বিবাদৰ সমাধান হ'ব।
সন্তানৰ ভৱিষ্যতৰ বাবে চিন্তা থাকিব। আজি মেৰুন কালাৰ লাকি, ব্লু কালাৰ আনলাকি। কাপছ এণ্ড এইজ অফ শ্বৰ্টছ কন্যা ৰাশি। আজি আৰ্থিকত সফলতা লাভ, মনৰ কোনো আশা পূৰণ হ'ব পাৰে। ৰাজনীতিবিদসকলে কিছু ব্যস্ত হৈ পৰিব, ব্যস্ত হোৱাৰ কাৰকতা। চিলভাৰ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। এতিয়া আহক তুলা ৰাশি, পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্টছ। আজি তুলা ৰাশিৰ লোকসকলে এডাল ৰূপৰ চেন পিন্ধক, ভাল হ'ব। সন্তানৰ স্বাস্থ্যক লৈ কিছু শুভ ফল, ছুটি ভ্ৰমণ হ'ব পাৰে। ঘৰত সামাজিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা, প্ৰেমৰ চিন্তা থাকিব, বিদ্যাত শুভ ফল। ক্ৰীম কালাৰ লাকি, পিংক কালাৰ আনলাকি। এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ, পেণ্টাকুলছ এণ্ড ওৱান্স। আজি ভাতৃৰ কৰ্মসূত্ৰে দূৰ ভ্ৰমণৰ সম্ভাৱনা, মাতৃৰ স্বাস্থ্য ভাল দেখা নাযায়, বিদ্যাত মধ্যম ফল, প্ৰেমত বিয়া বাৰুৰ কথাত আগবাঢ়িব পাৰে। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে কাউৰীক কিবা খাব দিয়ক, মিঠা ফল খাব দিলে আৰু ভাল। গ্ৰীণ কালাৰ লাকি, মেৰুন কালাৰ আনলাকি। এটা বিষয় সন্দৰ্ভত জানিব বিচাৰিম, আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজিৰ বিষয় হ'ল 2026ত এই নতুন বছৰটোত আপুনি কিছুমান প্লেন ঘৰত লগাব পাৰে। কাৰণ প্ৰতিটো ইয়াৰ কিছু গ্ৰহগতিৰ লগত সম্পৰ্ক ৰাখি চলে। যেনে যোৱা বছৰটো আছিলে মংগল গ্ৰহৰ বছৰ, গতিকে এই বছৰটো যেতিয়া চানৰ বছৰ, ৰবিৰ বছৰ, কাৰণ নাম্বাৰ হৈছে 1, গতিকে আপুনি কিছুমান প্লেন ঘৰত লগালে আপুনি নিশ্চয় সুফল লাভ কৰিব পাৰিব, সফলতা, আৰু আপুনি কৃতকাৰ্যতা লাভ কৰিব আৰু ভাল হ'ব। 2026 চনৰ বাবে উপযোগী উদ্ভিদ। ৰবি গ্ৰহৰ বছৰটোত আপুনি কেনেধৰণৰ গছপুলি লগাব পাৰে জনোৱা হয়। এই নতুন বছৰটোত উন্নতি আৰু সমৃদ্ধিৰ বাবে কি গছ বাছনি কৰিব পাৰে? জেড প্লেণ্ট। ইয়াক উত্তৰ বা পূব দিশত লগাব। ই সমৃদ্ধি আৰু নতুন সুযোগ আকৰ্ষণ কৰে। ঘৰৰ প্ৰৱেশদ্বাৰত ৰখাটো আটাইতকৈ উত্তম। পিচ লিলি। যিকোনো ধৰণৰ ৰেডিয়েশ্যন আৰু মানসিক চাপ বা নেতিবাচক শক্তি শোষণ কৰি লয়। ইয়াক শোৱা কোঠা বা লিভিং ৰুমত ৰাখিব পাৰে। মানি প্লেণ্ট। ই ধনৰ প্ৰৱাহ বৃদ্ধি কৰে আৰু আৰ্থিক বাধা দূৰ কৰে। ই বিকাশৰ প্ৰতীক। ধনৰ বাবে ইয়াক দক্ষিণ বা পূব দিশত আৰু কেৰিয়াৰৰ বাবে উত্তৰ দিশত ৰাখিব। যিবোৰ গছ পৰিহাৰ কৰিব: কেকটাছ। কেকটাছৰ জোঙা কাইটে সংঘাত, বিৰক্তি আৰু মানসিক চাপ বৃদ্ধি কৰে, গতিকে ইয়াক ঘৰৰ ভিতৰত নাৰাখিব। কেৱল মূল দুৱাৰৰ বাহিৰত বা বেলকনিতে ৰাখিব পাৰে। বনচাই। বনচাই গছবোৰ ঘৰৰ ভিতৰত নাৰাখিব, কাৰণ ই স্থবিৰতা বা বিকাশৰ লেহেমীয়া গতক সূচায়। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে যে আপোনাৰ ঘৰখনত কি প্লেণ্ট লগালে বা আপোনাৰ ঘৰখনৰ কাৰণে শুভ হ'ব। দাদা, আমি পৰৱৰ্তী চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। হয়, কাপছ এণ্ড পেজ অফ শ্বৰ্টছ, ধনু ৰাশি, ছেটেৰিয়াছ। আজি সামাজিক কামৰ জড়িতসকলে সতৰ্ক হৈ চলক। দুষ্ট লোকৰ বাবে কৰ্মত বাধা, সন্তানৰ হানি, বিদ্যাত শুভ ফল। আজি দান ধ্যান কৰক। ব্লেক কালাৰ লাকি, গল্ডেন কালাৰ আনলাকি। মকৰ ৰাশি, কাপছ এণ্ড হেংমেন, কেপ্ৰিকৰ্ণ। আজি পতি পত্নীৰ মাজত বিচ্ছেদ হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত সাৱধান হওক। জুইৰ পৰা সতৰ্কতা অৱলম্বন কৰক। প্ৰেমত মধ্যম ফল। অৰেঞ্জ কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। কুম্ভ ৰাশি, একুৰিয়াছ, পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্টছ। আজি ঘৰুৱা দিশত সমস্যা থাকিব। ব্যৱসায় বাণিজ্যত সাৱধান হওক। যান বাহন ক্ৰয় কৰিব পাৰে। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ কাপছ এণ্ড পেণ্টাকুলছ, মীন ৰাশিৰ। আজি চাকৰিয়ালসকলৰ মধ্যম ফল। শৰীৰত যত্ন লোৱা উচিত হ'ব। বিদ্যাত অধিক মনোযোগৰ দিয়াৰ প্ৰয়োজন। পিতৃৰ শুভ। লাকি কালাৰ, পিংক কালাৰ, ব্লেক কালাৰ আনলাকি। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আৰু আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰে, কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আপুনি আহিব পাৰে। এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822291171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyang@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াও জ্যোতিষ শাস্ত্ৰ সিদ্ধান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। দিনটো আপোনাৰ শুভ হওক।